সময়টো কিন্তু সময়টো মানুহৰ বহুত সময়টো সেভ হৈছে। আমি ফাইনালি রাইস আজি আমাদের ভাগ্যটো অনেক ভাল। আমি কামৰ পৰা আহিছোঁ, আহাৰ লগে লগে আমি নাৰ্চাৰী গেট থাকোঁ। আমাদের মাননীয় মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা ডাঙৰীয়া ইয়াৰ ৰিণিকী ভূঞা এটা মিটিং কৰি আছে। আমি দুটা সরাসরি কথা পাতিছোঁ। মই ভাবছিলোঁ যে না, যেতিয়া মিটিংটো আৰম্ভ কৰিব তেতিয়া আমি একেলগত ভিডিঅ' কৰিম, সে চান্সটো আমি নাপালোঁ। বড় বড় ডাঙৰ ডাঙৰ মিডিয়াবিলাক আহি গ'ল, আহোঁতে আমি চান্সটো নাপালোঁ। তথাপিও অলপ ভাল লাগিছে। মুখ্যমন্ত্ৰীৰ ঘৈণীয়েকৰ লগত আজি কথা পাতি মোৰ অনেক ভাল লাগিছে। তাই আপোনালোকক আহ্বান কৰিছোঁ, বিজেপিক ভোটটো মাৰিব, কাৰণ এইটো চৰকাৰ লাগিবই। আমাক 50 বছৰত যেন কাম হোৱা নাই। আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কামৰ কথাটো ক'ব লাগিব। কিবা কৈ দিয়া। সময়টো কিন্তু সময়টো মানুহৰ বহুত সময়টো সেভ হৈছে। আমি এনে স্থলত এতিয়া ইলেকশ্যনৰ বতৰত বহুত কথা কৈ আছে। আমি নিজ চকুদি দেখিছোঁ আমাৰ বিধায়কে আমাৰ কাৰণে কি কাম কৰি আছে। আজি আপোনালোকৰ ওচৰত আহিছোঁ, এইটো আনুষ্ঠানিকতা। আপোনালোকেও জানে, ময়ো জানো যে আমি এটা আনুষ্ঠানিকতা এটা আমি কৈ আছোঁ যে নিৰ্বাচন এখন প্ৰচাৰ সভা, য'ত বাইদেউ কিবা ক'ব আমিও সকলো শুনিম। কিন্তু সকলোৱে জানো যে আমি আমাৰ চকুৰ আগত কি দেখি আছোঁ, আৰু আমি প্ৰত্যেকে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি সকলোৱে ভোট প্ৰদান কৰিম। আৰু আমি এইটো যিটো গণতান্ত্ৰিক যিটো আমাৰ ফূৰ্তি বুলি কৈছোঁ, আজি সেই ফূৰ্তিৰ এটা পৰিৱেশ। সকলোৱে গান, সকলোৱে হিমন্ত আহিব, প্ৰত্যেকে কথা শুনিছে। মই যাওঁতে হিমন্তৰ ভাষণখিনি শুনি আছোঁ, চবেই শুনি আছিলে কি হিমন্ত বিশ্ব শৰ্মাই সপোন দেখিছে যে আগৰ 5 বছৰ কি কৰিব। আৰু আমি চবেই আজি এই আনুষ্ঠানিকতাটো আমি সম্পন্ন কৰিলোঁ। প্ৰত্যেকৰে মৰম আৰু আদৰ সকলোৱে পালোঁ। আৰু এই বিশ্বাসটোৱে আটাইতকৈ হিমন্ত বিশ্ব শৰ্মাৰ আটাইতকৈ ডাঙৰ জয়। কাৰণ এই বিশ্বাসটোৱে হৈছে সদায় মানুহৰ প্ৰথম যিটো